কি ক'ব বিচাৰি খেলখনৰ আমি ভাবোঁ যে আজি 270 মান হ'ব লাগে, কাৰণ গুৱাহাটীৰ পিচটো 270 মান হ'ব লাগে আৰু অভিষেক শৰ্মা আজি ভাল খেলিব, যিহেতু আগৰ মেচত 0 ৰানত আউট হৈছে। আজি অভিষেক শৰ্মা চেঞ্চুৰী মই আশা কৰিছোঁ, আৰু হাৰ্দিক পাণ্ডিয়া আজি অলপ ক্লাটছ দেখাব আৰু ইণ্ডিয়া জিকিব, এইটো একদম 100% চিয়'ৰ। আৰু 3-0 হ'ব, আজি গেমটো 3-0 হ'ব, আৰু অভিষেক শৰ্মা আজি ভাল খেলিব, এইটোৱে আমাৰ আশা। বহুত মানে কি হৈ আছে দেখিবলৈ, আমি ফাৰ্ষ্ট টাইম মানে গৈ আছোঁ নে চাবলৈ, মানে ইণ্ডিয়াৰ প্লেয়াৰ চাবলৈ কি হৈ আছে। ফাৰ্ষ্ট টাইম আহিছে গোৱা আহিছোঁ খেল চাবলৈ মেঘালয়ৰ পৰা আহিছোঁ। ভাল লাগি আছে বহুত, ভাল লাগিছে। ইমান মানুহ ভিৰ দেখি ভাল লাগি আছে, বহুত আমনি লাগিছে, ফূৰ্তি লাগি আছে। খেলখন চাবলৈ আহিছোঁ, ইণ্টাৰেষ্টিং হ'লে ভাল লাগিব। এনেকৈ মানে গুৱাহাটীত হ'লে এটা ভাল লাগে, নিজৰ জেগাত হ'লে বেলেগ জেগাতকৈ নিজৰ এটা চেণ্টিমেণ্ট থাকে। আশা কৰোঁ ইণ্ডিয়াই ভালকৈ খেলক, সেইটোৱে ইচ্ছা।